ভগৱন্ত কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হ'ল, কলিৰ আগমন ঘটিল। কলিৰ কবলত পৰি মনুষ্যবিলাক সঁচাকৈয়ে মলমতি হ'ল। কলিৰ পাপ সাগৰত ডুব গৈ তেওঁৰ গুণ যশ লীলা চৰিত্ৰ এৰি আন ধৰ্ম কৰ্ম কৰিবলৈ আৰম্ভ কৰি দিলে। এইবাৰ আকৌ চিন্তা কৰিলে ভগৱন্ত কৃষ্ণদেৱে, ক'ৰ পৰা? এইবাৰ বৈকুণ্ঠৰ পৰাই চিন্তা কৰিলে। কি চিন্তা কৰিলে? যে কলিৰ মলমতি মনুষ্য সংসাৰ তৰিবৰ কাৰণে মই মোৰ গুণ যশ লীলা চৰিত্ৰ বিস্তাৰ কৰি থৈ আহিছিলোঁ, কিন্তু কলিয়ে সকলো গ্ৰাস কৰি পেলালে। গতিকে মই এতিয়া কেনেদৰে উদ্ধাৰ কৰোঁ? অ তল গৈল লোক কলি পাপ সাগৰত, কৃপাময় কৃষ্ণ চিন্তা কৰি বৈকুণ্ঠত। এৰাম ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে ভৈলায় অৱতাৰ। এইবাৰ গুৰু আৰু শিষ্য ৰূপে অৱতাৰ হ'ল, শংকৰ আৰু মাধৱ ৰূপে অৱতাৰ হৈ গীতা ভাগৱতৰ সাৰ সংগ্ৰহ কৰি আমাক এক শৰণ হৰিনাম ধৰ্ম দি থৈ গৈছে। নিজে তেওঁ ধৰাধামলৈ নামি আহি সকলোকে আহ্বান জনালে, হেৰা তোমালোক জীৱ শ্ৰেষ্ঠ মনুষ্য ঈশ্বৰৰ সন্তান, সংসাৰলৈ আহিছিলা তোমালোকৰ নিজ পিতৃ ভগৱন্ত কৃষ্ণৰ গুণ যশ লীলা চৰিত্ৰ প্ৰচাৰ কৰিবৰ কাৰণে। ইয়াৰ বিপৰীতে কি কৰিলা? মায়াৰ কবলত পৰিলা, তাতে আকৌ কলিৰ কবলত পৰিলা। কলিৰ কবলত পৰি মায়াত মোহিত হৈ মায়াহে প্ৰচাৰ কৰিছা। নাম ধম এৰি মায়া ধনৰ পাছে পাছে দৌৰিবলৈ ধৰিছে। গতিকে গুৰু ৰূপে অৱতাৰ হৈ কি কৰিলে? নিজে নামৰ দোকান খুলি কেনেদৰে বেহা কৰিব লাগে আমাক দেখুৱাই থৈ গ'ল। হৰি ভকতিৰ পাতিলন্ত হাত শংকৰে জগত জুৰি, ৰাম নাম ৰত্ন বেহায়া জগতে চলয় বৈকুণ্ঠপুৰী। আৰু নিজে দোকান খুলি নামৰ দোকানী হৈ বেহা কৰি আমাক আদৰ্শটো দি থৈ গৈছে আৰু সকলোকে আহ্বান জনাই থৈ গৈছে। কি বুলি? অবেখায়ো ভাৰতে হাত আউৰ বেলি নাতে, চলিতে নিকট ভয়ো ভৰা দিয়া জানতে। হেৰা ভাৰতবৰ্ষত ৰাম নামৰ ৰত্নৰ বেপাৰত লাগি যোৱা, বেলি নাই, কোনদিনা জমে লৈ যাব গমেই নাপাবা। গতিকে চাকৰিয়ালসকলে ভাবি নাথাকিবা ৰিটায়াৰ হৈলেও নামঘৰলৈ যাম আৰু ধুতি চেলেং লৈ, লাভ নাই, ৰিটায়াৰ হ'বলৈ নাপাবও পাৰা। ডেকা গাভৰুবিলাকক আহ্বান জনালে যে তোমালোকে বিয়া পাতি সতি সন্তান জন্ম দিয়াৰ পিছত ভক্তি কৰিম বুলি বাট চাই নাথাকিবা, কিয়নো আবেলি ধান ৰ'দত দিলে কেতিয়াও নুশুকায়, নহয় নে বাৰু? আমাৰ অসমীয়াত কথা এটা আছে। এতিয়া কুমাৰ কালৰে পৰা ভজিওক হৰি। বাৰু যে কি নহওক, এতিয়া ভগৱন্ত কৃষ্ণদেৱৰ যিটো ৰূপ, সেই ৰূপ বৰ্ণনাটো দি আছে। এতিয়া দেৱ দেৱতাসকলে ভগৱন্ত কৃষ্ণদেৱৰ যিটো চতুৰ্ভুজ ৰূপ দৰ্শন কৰিলে, ইয়াত কৈছে এই ৰূপটো যদি কোনোবাই হৃদয়ত দৰ্শন পায় তেতিয়া সংসাৰৰ তিনি তাপৰ পৰা মুক্ত হ'ব পাৰে।
মনৰ পৰা ভয় সংশয় সকলো দূৰ হৈ গুচি যাব যে সংসাৰৰ তিনিটা তাপে আমাক প্ৰত্যেক মুহূৰ্ততে দগ্ধ কৰি আছে আধ্যাত্মিক আধি ভৌতিক আৰু আধি দৈবিক তাপ আধ্যাত্মিক তাপৰ দুটা ভাগ আছে এটা হ'ল শাৰীৰিক এটা হ'ল মানসিক শাৰীৰিক মানে খৰ খজুৱতিৰ পৰা ধৰি যিমানখিনি বেমাৰ আজাৰ হয় মানসিক মানে মানসিকভাৱে যিখিনি দুখ পাওঁ কষ্ট পাওঁ আধি ভৌতিক মানে অন্য পঞ্চভৌতিক প্ৰাণীৰ পৰা যিখিনি ভয় খাওঁ কষ্ট পাওঁ আধি দৈবিক মানে প্ৰকৃতিৰ পৰা বিজুলী ঢেৰেকণি ভূমিকম্প বানপানী ভূমিস্খলন এইবিলাকৰ পৰা যিবিলাক তাপ পাওঁ গতিকে এই ৰূপটো আমি হৃদয়ত উপলব্ধি কৰিবই লাগিব কিন্তু এটা কথা ঠিক আপুনি এই ৰূপটো যিমানেই ধ্যান নকৰক কিয় সহজে কিন্তু দৰ্শন নাপায় যে কলিযুগত ভগৱন্ত কৃষ্ণদেৱে ভকতৰ হৃদয়ত পৰম আনন্দ ৰূপেৰেহে দেখা দিব প্ৰথম সেইকাৰণে কৃষ্ণ শব্দৰ অৰ্থই হ'ল আনন্দ পৰম আনন্দ প্ৰেমানন্দ নিত্যানন্দ চিদানন্দ সদানন্দ ইত্যাদি ইত্যাদি যাৰ হৃদয়ত আনন্দ নাই তেওঁৰ হৃদয়ত বোলে কৃষ্ণও নাই মনত ৰাখিব কৃষ্ণক পাবলৈ হ'লে প্ৰথম আনন্দ আহিব লাগিব সেইকাৰণে ভাগৱতৰ ভাটোৱে কৈছে ভা দীপ্তৌ সচিদানন্দ ভাগৱত শুনি থাকিলেই নহ'ব ভাগৱত পঢ়ি থাকিলেই নহ'ব শ্ৰৱণ কীৰ্তনৰ লগত আৰু এটা লাগিব কি স্মৰণ ভাবিব লাগিব কথাবিলাক হৃদয়ত উপলব্ধি কৰিব লাগিব যে ইয়াত চাৰিটা স্তৰ আছে জ্ঞান বিজ্ঞান তদংগ আৰু ৰহস্য এতিয়া আমি ভাগৱত পঢ়িছোঁ এইটো হ'ল জ্ঞান জ্ঞানৰ পৰা বিজ্ঞানলৈ যাব লাগিব তাক বুজিব লাগিব বুজিবলৈ হ'লে উপলব্ধি কৰিব লাগিব ভাবিব লাগিব তাক বুজি উঠাটো উপলব্ধি কৰাটো হ'ল বিজ্ঞান তাক যেতিয়া উপলব্ধি কৰি ব্যৱহাৰিক জীৱনত যেতিয়া প্ৰয়োগ কৰিম কৰ্মত লাগি যাম সেইটো হ'ল তদংগ তাৰপিছত যিকোনো কৰ্মৰ এটা ফল আছেই সেই কৰ্মৰ যিটো ফল পাম শেহত এইটো হ'ল ৰহস্য ৰহস্যত ভকত কপিল প্ৰভুৱে মাক দেৱহতীক কৈছে হে মাতৃ যদিও মই চাৰিমুঠি জীৱৰ হৃদয়ত বিৰাজমান হৈ আছোঁ তথাপি কিন্তু পোনপটীয়াকৈ চতুৰ্ভুজ ৰূপে মই কাকো দেখা নিদিওঁ মই প্ৰথম দেখা দিওঁ পৰম আনন্দ ৰূপেৰে কেতিয়া এৰাম মোৰ শুনিৰ মল কথা কহন্ত শুনন্ত মুত বিনে চিত্ত আৰু আনতনে দন্ত এৰাম পৰময় আনন্দ আতি মনত মিলয় তেবে তাসম বাকতিনি তাপে নোচোয় যেতিয়া সাধুৰ সংগত মোৰ সুনিৰ্মল গুণ যশ লীলা চৰিত্ৰ কহন্ত শুনন্ত অৰ্থাৎ কীৰ্তন কৰিব আৰু শ্ৰৱণ কৰিব শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে প্ৰথম ভাল লাগিব তাৰপিছত লাহে লাহে আনন্দ আহিব আনন্দ অহাৰ পিছত পৰম আনন্দ আহিব যেতিয়া পৰম আনন্দ আহি গ'ল তেতিয়া তেওঁ চিত্তটো স্থিৰ হ'ব তাকে গীতাত কৈছে স্থিতপ্ৰজ্ঞ বোলে স্থিতপ্ৰজ্ঞ অদুখেশ অনুদিগ্নমনা সুখেশু বিগত স্পৃহা বিতৰাগ ভয় ক্ৰোধ স্থিত ধীৰ মুনিৰুচ্যতে হে সখী যাৰ মন সংসাৰৰ তিনিটাপে দগ্ধ কৰিলেও চঞ্চল নহয় যাৰ মনৰ পৰা ৰাগ ভয় ক্ৰোধ তিনিটা দূৰ হ'ল তেওঁৱে হ'ল স্থিতপ্ৰজ্ঞ সেই পৰম আনন্দ অহাৰ পিছত কি আহিব তেওঁৰ হৃদয়ত যিটো শৰণৰ মহাফলটো তেতিয়াহে পাব যে আজি যে আমি কৃষ্ণত শৰণ ল'লোঁ শৰণৰ কিন্তু এটা ফল আছে সেই ফলটো পাইছোঁ নে নাই ফলটোৰ কাৰণে যত্ন কৰিব লাগিব বোলে শৰণৰ ফলটো কি ভকতিৰ বীজ
শৰণেহে নিজ প্ৰেমানন্দ তাৰ ফল শৰণ বিনাই ভকতি কৰৈ এৱা ঘটে যেন জল। যেতিয়া প্ৰেমানন্দ আহি গ'ল আপোনাৰ হৃদয়লৈ, তেতিয়া আপোনাৰ কি লাভ হ'ব? স্বয়ং ভগৱন্ত কৃষ্ণদেৱে উদ্ধৱক কৈ গৈছে, হেৰা উদ্ধৱ, যাৰ হৃদয়ত মোৰ প্ৰতি প্ৰেমানন্দ জাগ্ৰত হ'ল, সেইজনৰ হৃদয় মই এক মুহূৰ্তৰ কাৰণেও এৰি যাব নোৱাৰোঁ। এৰা মোক প্ৰতি প্ৰেময়ূপ জিল যাহাৰ মনে নেৰুত্তাৰ হৃদয়ক সখী সৰ্বক্ষণে। বোলে কিয়? বোলে বান্ধি পেলালে। এৰাম বান্ধিলে কয় আমাৰ পা অত প্ৰেম জৰি জানা নাহি উত্তম ভ কত টাংক সৰি। সেইজন ভকতে তেওঁৰ হৃদয়ত প্ৰেমৰ জৰিৰে মোক বান্ধি পেলালে, আৰু সেইজনতকৈ উত্তম ভকত আৰু নাই। গতিকে আমি এইটোহে যত্ন কৰিব লাগে, যাতে প্ৰথম মোৰ মনলৈ কৃষ্ণ কথা শুনি আনন্দ আহিছেনে নাই। কিয়নো ভাগৱত হ'ল বেদৰ ফল। বেদ শাস্ত্ৰসমূহক এজোপা কল্পতৰু বৃক্ষ বুলি কৈছে, আৰু সেই বেদৰূপী কল্পতৰু বৃক্ষজোপাত এটাই মাত্ৰ মহান ফল লাগিছে, যাৰ নাম ভাগৱত। আৰু সেই ভাগৱতৰ ৰসটো পান কৰিবলৈ কেনেকুৱা? ও স্বাদতয় অমৃতময় কেৱলে আনন্দ ৰস আছিল পূৰ্বত বৈকুণ্ঠত কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গৈ পাইলা ব্ৰহ্মা পদ্মকলপ অমৃতৰ দৰে সোৱাদ। যিমানে শুনিব বোলে সিমানে আপোনাৰ মনৰ যিটো আনন্দৰ গতিবেগটো বাঢ়ি বাঢ়ি গৈ থাকিব। সেইকাৰণে আমি ভাগৱত শুনি থকা অৱস্থাত নিজক সদায় দুটা প্ৰশ্ন কৰিব লাগে। প্ৰথম প্ৰশ্ন, ভাগৱতৰ কথাবিলাক, কৃষ্ণ কথাবিলাক অমৃতৰ দৰে সোৱাদ লাগিছেনে নাই? দ্বিতীয় প্ৰশ্ন হ'ল, ভাগৱত শুনাৰ ফলত মনলৈ আনন্দ আহিছেনে নাই? যদি দুইটাৰ এটাও আপোনাৰ হোৱা নাই, ভাগৱত শুনি আমনিহে লাগিছে, তেন্তে জানি লওক আপোনাৰ পূৰ্বজন্মৰ কিবা বিকাৰ এটা আছে। যি মানুহৰ পূৰ্বজন্মৰ বিকাৰ থাকিব, তেওঁ কেতিয়াও একান্ত মানে ভাগৱত শুনিব নোৱাৰে। তেওঁ গোটেই জীৱনটো ভাগৱত শুনিও ভাল নাপাব। বিহু ফাংচনত আকৌ ৰাতিপুৱালৈকে থিয় হৈ বিহু নাম শুনি থাকিব পাৰিব, কোনো কথা নাই, কিন্তু ভাগৱতত দুঘণ্টা সময় ধৈৰ্য সহকাৰে বহি থাকিব নোৱাৰে। ঐ অনেক জনমে যাৰ সুকীৰ্তি আশ্ৰয় বিচাৰি পাই বেক নাম সিটো মহাশয়। যাৰ অনেক জন্মৰ সুকীৰ্তি, সৎকৰ্মৰ ফল মহা মহা পুণ্য জমা হৈ আছে, তেওঁলোকেহে এনেকুৱা মহান অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিব। তেওঁলোকেহে এই অনুষ্ঠানত সহযোগ কৰি একান্ত মানে শুনিব পাৰিব। ভাগৱতৰ মূল তত্ত্বৰ নাম বস্তু বিচাৰি পাব। আৰু ইয়াৰ বিপৰীতে ঐ অনেক জনমে মহা পাপয়াত নলৈবে কৃষ্ণৰ নাম নিন্দিবে সাক্ষাৎ। যাৰ অনেক জন্মৰ মহা মহা পাপ জমা হৈ আছে, তেওঁলোকেতো নিজে ভাগৱত নুশুনেই, আনে শুনিবলৈ গ'লেও বাধাহে দিব, নিন্দাহে কৰিব। সেইকাৰণে ভাগৱতে কৈছে সাৱধান, এতিয়া কলিযুগ,
কলিযুগত কলিয়ে কি কৰিছে সৎকৰ্মৰ দুৱাৰখন বন্ধ কৰি থৈছে কলিযুগত জীৱশ্ৰেষ্ঠ মনুষ্যৰ এটাই মাত্ৰ সৎকৰ্ম আছে যিটো পৃথিৱীৰ একচ্ছত্ৰী ৰজা হৈ ৰজা পৰীক্ষিতে নিজেই দেখুৱাই থৈ গৈছে এই দুৱাৰখন বন্ধ কৰি থৈছে সেইকাৰণে চাবচোন বৰ্তমান মানুহে সৎকৰ্ম কৰিবলৈ ভয়ো কৰে লাজু কৰে কিন্তু অসৎ কৰ্ম কৰিবলৈ অকণো ভয়ো নকৰে লাজু নকৰে হয়নে বাৰু এই ঘৰলৈ ভকত এজন আহিলে ল'ৰা ছোৱালীকেইটাক যদি কয় কৃষ্ণ বুলি কচোন সেৱা এটা ধৰ লাজ কৰে সেমেনা সেমেনি কৰি থাকে কিন্তু মাক বাপেকৰ আগত আকৌ ইটো শব্দ মাতিবলৈ অকণো লাজ নলয় গাখীৰ খাবলৈ ভয় কৰে বোলে গেছৰ প্ৰব্লেম আছে ইটো খাবলৈ আকৌ ভয়ে নকৰে কুটুককৈ গিলি থৈ দিব কেলে ইটো খালে মানে কি আধা বয়সত মৰিব বেমাৰী হ'ব গাখীৰ খাবলৈ ভয় কৰে কেলে গাখীৰ খালে স্মৃতি শক্তি বৃদ্ধি হয় হাড় মজবুত হয় পুষ্টিকৰ খাদ্য ডেকাবিলাকে আকৌ স্পীডত বাইক চলাবলৈ ভয়ো নকৰে লাজু নকৰে কেলে আধা বয়সতে মৰে ক'ৰবাত খুন্দা মাৰি এই লাহে লাহে বাইক চলাবলৈ ভয়ো কৰে লাজু কৰে এইটো কলিৰ প্ৰভাৱ সেইকাৰণে কৈছে সাৱধান তুমি কৃষ্ণক ভক্তি কৰিবলৈ আহিছা সাৱধান কলিয়ে তোমাক বিভিন্ন ৰূপত বাধা দিব পাৰে হে ৰাম হেন জানি মনস্থিৰ কৰা নাৰী নৰ নিন্দিলেও নেৰিবা ভক্তি মাধৱৰ 10জনে নিন্দা কৰিলেও মাধৱৰ ভক্তি নেৰিবা কিন্তু ভাগৱত বিজ্ঞানসন্মত ভাগৱত হ'ল বাস্তৱবাদ আমি কথাবিলাক বিজ্ঞানসন্মতভাৱে বাস্তৱবাদত ল'ব লাগিব এতিয়া আমি যে ক'লোঁ কৃষ্ণ শব্দৰ অৰ্থ আনন্দ আজিকালি মানুহৰ মনৰ আনন্দটো হেৰাই গৈছে আছেনে বাৰু নেহাঁহিলে নহয় কাৰণে দাঁতকেইটা উলিয়াই থৈ দিয়ে অন্তৰৰ পৰা হাঁহেনে বাৰু পেট বিষুৱাই যোৱাকৈ হাঁহিছেনে বাৰু নেহাঁহে সেইকাৰণে গেছৰ টেবলেট খাবলগীয়া হয় যি মানুহে পেট বিষাই যোৱাকৈ হাঁহে সেই মানুহে কেতিয়াও গেছ নহয় আমেৰিকান কাণ্ট্ৰিবিলাকত কি কৰে লাফিং গেছ দি দি বেমাৰীবিলাকক হুহুৱাই আধা বেমাৰ ভালেই হৈ যায় এতিয়া আপুনি চাবা যে আনন্দ মনেৰে ইয়াত টোপনি ক্ষতি কৰক ভাগৱত শুনি ছুগাৰ প্ৰেছাৰ একো নাবাঢ়ে কাইলৈ দেখিব মুখৰ উজ্জ্বলতা বাঢ়িবহে কোনো পুটুকা নপৰে কিন্তু মেডিকেলত গৈ বেমাৰী ৰখি টোপনি ক্ষতি কৰকচোন বা এক ৰাতিয়ে চকু গৈ ক'ৰবাত পাবগৈ যাৰ মন সদায় আনন্দত থাকে তেওঁলোকে বেমাৰ আজাৰো কম মাছ মাংস ঘিউ মৌ জুতি লগাই খাব নালাগে অকল মচুৰ দালি পানী আলু পিটিকাই খাওকচোন বা স্বাস্থ্য কিমান সুন্দৰ হ'ব যাৰ মন সদায় আনন্দত থাকে স্বাস্থ্য পাতিও সুন্দৰ দেখিবলৈও ধুনীয়া চেহেৰা পাতিও ধুনীয়া হয় আমাৰ বাপসকলক চাবচোন একদম বুঢ়া বয়সলৈকেহে কিমান ধুনীয়াটি হৈ থাকে হয়নে বাৰু যিসকল আই মাতৃয়ে ঈশ্বৰৰ নাম গুণ গাই মনটো আনন্দত ৰাখে আপোনালোকে লক্ষ্য কৰিবচোন বাৰু বিউটি পাৰ্লাৰলৈ নগ'লেও ধুনীয়া হৈ থাকিব যত্ন কৰক এমাহমান মনটো আনন্দত ৰাখিবৰ কাৰণে আনন্দই ব্ৰহ্ম ব্ৰহ্মই কৃষ্ণ আৰু যি কি নহওক এতিয়া সমস্ত দেৱ দেৱতাই ভগৱন্তক স্তুতি কৰিব আৰু কি বুলিনো স্তুতি কৰে আমি অকণমান শুনি লওঁ আমাক উপদেশত এইটোকে কৈছে যে ভক্তিয়ে হ'ল আমাৰ পৰম বান্ধৱ ভক্তি হ'ল আমাৰ পৰম সম্পত্তি আৰু এই সংকটৰ সময়ত তোমাক ভক্তিয়েহে ৰক্ষা কৰিব বাকী যিবোৰ সম্বন্ধীয় পিতৃ মাতৃ সতি সন্তান ককাই ভাই বংশ পৰিয়াল এইবিলাকে কেতিয়াও আমাক ৰক্ষা কৰিব নোৱাৰে সংকটৰ সময়ত আৰু এই স্বৰ্গ কৈছে ইয়াত যদি পুত্ৰই ভক্তি কৰে নৰকৰ পৰা পিতৃ মাতৃকুল উদ্ধাৰ হয় বুলি কৈছে তো স্বৰ্গ মানে আমি বেলেগকৈ স্বৰ্গ এখন কল্পনা কৰিলে আমি উলিয়াব নোৱাৰিম কপিল প্ৰভুৱে মাতৃ দেৱহতীক কৈছে হে মাতৃ স্বৰ্গ নৰক দুইকো ঐত দেখা আই কতো সুখী কতোহু দুখতে প্ৰাণ যায় স্বৰ্গ মানে হ'ল সুখ নৰক মানে হ'ল দুখ আপুনি বাস্তৱত চাবচোন কাৰোবাৰ পিতৃ মাতৃয়ে একদম আনন্দ কৰি আছে সুখত আছে
তেনেকুৱাতে যদি ওচৰৰ গাঁওবুঢ়া গৈ খবৰ এটা দিয়েগৈ যে তোমাৰ ল'ৰাই কালি বৰ বেয়া কাম কৰিলে নহয়, ডকাইত কৰিবলৈ গৈ ধৰা পৰিলে, লগে লগে স্বৰ্গৰ পৰা নৰকলৈ আহিব নাই, দুখলৈ আহিব নাই? আৰু কাৰোবাৰ পিতৃ মাতৃ ধৰক দুখত পৰি আছে, কেকাই কোঠাই আছে, তেনেকুৱাতে যদি গাঁওবুঢ়াই গৈ খবৰ দিয়ে তোমাৰ ল'ৰাটোৱে বৰ ভাল কাম কৰিলে, গোটেই গাঁৱৰ মানুহ আহিব এতিয়া সম্বৰ্ধনা জনাব, লগে লগে দুখৰ পৰা সুখলৈ উন্নীত হ'ব নাই? যদি বাস্তৱত এইটো হয়, ইটোও হ'ব। আৰু ইয়াত কৈছে চোৱা ঈশ্বৰৰ নামৰ মহিমাটো চোৱা, আশ্চৰ্য মহিমা। যে আজি যে আমি অকণমান সময় কৃষ্ণ কথা শুনিছোঁ বা শুনিবলৈ আগ্ৰহ কৰি আহিছোঁ, আজি আমি কিহৰ ফল পাইছোঁ বাৰু? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নামঘোষাত স্পষ্টভাৱে কৈছে, যিটো জনে কৃষ্ণ কথা বিচাৰে সময় মনে, ধৈৰ্য ধৰি ক্ষণে কথা কয়, যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ, যোগাদিৰো ফলক পাৱয়। যি লোকে কৃষ্ণ কথা শুনিবলৈ মাজে মাজে বিচাৰে, অকণমান সুবিধাটো পালে ধৈৰ্য ধৰি বহি থাকে, কঁকাল বিষাই গৈছেগৈ, আঁঠু কুটকুটাই গৈছেগৈ, ভোকো লাগিছে, হ'লেও কৃষ্ণ কথা বুলি ধৈৰ্য ধৰি বহি আছে। আজি আমি কিহৰ ফল পাম? যত তীৰ্থ স্নান, বহু অৰ্থ ব্যয় কৰি গোটেই তীৰ্থত 12 বছৰ একেৰাহে স্নান কৰিলে যিটো ফল পায়, আজি আমি অকণমান সময় কৃষ্ণ কথা শুনি পাই গ'লোঁ। দানৰ ভিতৰত শ্ৰেষ্ঠ দানটো হ'ল তোলা দান। যিজনক দান কৰিব তেওঁৰ গাৰ সমান ওজনৰ সোণ দান দিয়াটোক তোলা দান বুলি কৈছে। তেওঁৰ গাৰ ওজন যদি 60 কেজি হয়, তে 60 কেজি সোণ দান দিবলগীয়া হৈছিল, আগৰ ৰজা মহাৰজাবিলাকে দিছিল। আজি আমি এৰতিও নিদিয়াকৈ সেই 60 কেজি সোণ দান দিয়াৰ ফলটো পাই গ'লোঁ। সমস্ত দেৱ দেৱতাক পূজা সেৱা কৰিলে যিটো ফল পায়, আজি আমি কৃষ্ণ কথা শুনি পাই গ'লোঁ। আৰু বেলেগকৈ দেৱ দেৱতাক পূজা কৰাৰ কোনো প্ৰয়োজন নাই, কিয়নো কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নপাওঁ। পিতৃ বছৰে বছৰে পিতৃ মৃত্যু হোৱা তাৰিখত শ্ৰাদ্ধ পাতি পিণ্ড দি বা নামষাৰ বোৱাই যিটো ফল পায়, আজি আমি অকণমান সময় কৃষ্ণ কথা শুনি পাই গ'লোঁ। আকৌ বেলেগকৈ নিৰ্দিষ্ট তাৰিখত এইবিলাক কৰাৰ কোনো প্ৰয়োজন নাই। যোগাদিৰো মহাফলক পাব। কঠোৰ যোগ সাধনা কৰি যিটো ফল পাইছিলে, আজি কৃষ্ণ কথা শ্ৰৱণ কৰি আমি পাই গ'লোঁ। কিয় পালোঁ? যে ভগৱন্ত কৃষ্ণদেৱ যেতিয়া বৈকুণ্ঠলৈ গ'ল, বৈকুণ্ঠলৈ যাওঁতে 2টা টোপোলা লৈ গৈছে তেওঁ লগত, কিন্তু কলিৰ মলমতী মনীশ্বৰৰ কাৰণেহে এটা টোপোলা থৈ গৈছে। আৰু যিটো টোপোলা থৈ গ'ল, সেই টোপোলাটোৰ ইমান মহিমা আছে, যিমানে খৰচ কৰে বোলে সিমানে বাঢ়ি বাঢ়ি গৈ থাকে। এতিয়া কি লৈ গ'ল, কি থৈ গ'ল? পৃথিৱী এৰিলা কৃষ্ণে ধৰ্ম জ্ঞান লৈ, গৈলা বৈকুণ্ঠ কৈত গুণ নাম থৈ। যে ভগৱন্ত কৃষ্ণদেৱে ধৰ্ম আৰু জ্ঞান এই 2টা টোপোলা লগত লৈ গ'ল। ধৰ্ম মানে তপ জপ যাগ যোগ পূজা পাতল হোম ব্ৰত তীৰ্থস্নান প্ৰভৃতি, যিটো কৰ্ম মাৰ্গ। জ্ঞান মানে জ্ঞান মাৰ্গ, যম নিয়ম আসন প্ৰাণায়াম ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধি য'ত আছে। আৰু কি থৈ গ'ল? তেওঁৰ গুণনাম। আৰু তেওঁ গুণনামক কি কৰিলে? বহুতৰ শক্তি দি থৈ গৈছে তেওঁ নিজে, তেওঁৰ নামত। গতিকে দাপৰ যুগত স্বয়ং ভগৱন্ত কৃষ্ণক স্বচক্ষুৰে দৰ্শন কৰি যিটো ফল পাইছিলে, আমি কলিৰ মলমতী মনীশ্বৰ এই 2টা চকুৰে ভগৱন্ত কৃষ্ণক নেদেখিলেও আজি বোলে সেই দেখাসকলতকৈ বেছি ফল পাইছোঁ। কেনেদৰে? পাৱে যেন ফল পূৰ্বে কৃষ্ণ দৰ্শনে, ততোধিক পাৱে আবে নামৰ কীৰ্তনে। তেওঁক দৰ্শন কৰি যিটো ফল পাইছিলে, কলিৰ মলমতী মনীশ্বৰে বোলে তেওঁৰ নাম লৈ তাতকৈ
বেছি ফল পায়। আৰু এই কথাটো গীতা শাস্ত্ৰতে স্পষ্টভাৱে কৈছে অৰ্জুনক, হেৰা সখী, এটা কথা মনত ৰাখিবা, যদিও মই সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী হ'লেও কিন্তু মই স্বতন্ত্ৰ নহয়, ময়ো অধীন, মোতকৈও শ্ৰেষ্ঠ বস্তু এটা আছে। অৰ্জুনটো আচৰিত হৈ গ'ল, প্ৰভু তুমি সৃষ্টি কৰা, পালন কৰা, সংহাৰ কৰা, তোমাতকৈ ডাঙৰ কিবা এটা আছে, মই বিশ্বাস নকৰোঁ। বোলে আছে, বোলে তোমাতকৈ ডাঙৰ কি হ'ব পাৰে? বোলে শুনা, ঐ আগ ভৈলা নাম সখী, মই ভৈলো পাছে, এহি হেতু বেদ শাস্ত্ৰ নামে বান্ধাই আছে। মোৰ নাম আগত, মই মোৰ নামৰ পাছে পাছেহে যাওঁ, সেইকাৰণে বেদ শাস্ত্ৰ কেৱল মোৰ নামেৰেহে বন্ধা আছে। কিন্তু ইয়াত আমাক এটা বস্তু লাগিব, সেইটোৱে হ'ল সুদৃঢ় বিশ্বাস। কিয়নো বিশ্বাসে নামৰ কক্ষা, বিশ্বাস নভৰিলে নামে নকৰন্ত ৰক্ষা। এতিয়া সুদৃঢ় বিশ্বাসটো চাব দেই, মই এটা কাহিনী এটা কওঁ চমু। এটা পুখুৰীত এডাল সাপ আৰু এটা চেঙা মাছৰ সখী আছিলে। এতিয়া সাপে মানে কি কৰে, সদায় উফাই ডাং মৰা কথা কয়, ফুটনি মৰা কথা। সখীক কয়, হেৰা সখী, তোমাৰ লগতনো কি সখীটো পাতি ল। বোলে কেলে? তোমাক দেখিলে মানুহ আঁতৰৰ পৰা খেদা মাৰি আহে ধৰিবলৈ, মোক দেখিলে কিন্তু মানুহ আঁতৰতে পলায়, কিয়নো মোৰ গাত ইমানেই বিষ আছে, মই খুট মাৰি দিলে, কামুৰি দিলে মানুহ এক মুহূৰ্তও জীয়াই থাকিব নোৱাৰে। যেতিয়া সদায় একেটা কথাকে ক'বলৈ লাগিলে, এদিনটো মানে মাছৰ খং উঠিলে, খং উঠি উভতি ধৰিলে, হেৰা সখী, তোমাৰ বৰ ফুটনিহে, বিষ অকণ আছে বুলিয়ে, তোমাৰ কথাই কৈ থাকা, আজি মোৰ কথা শুনা। বোলে তোমাৰনো ক'বলগীয়া কিটো আছে? বোলে শুনা, তুমি কামুৰিলেও যদি মানুহ বাচিব পাৰে, মই কামুৰিলে কিন্তু মানুহ একেবাৰে বাচিব নোৱাৰে। সাপটো থটমট খাই গ'ল। আৰে সঁচাকৈ নে? বোলে সঁচাকৈ। আৰে তোমাৰ গাত কিহৰ বিষ আছে? তুমি প্ৰমাণ চোৱা, বিষ আছেনে নাই। বোলে প্ৰমাণ দিব পাৰিবা মোতকৈ বেছি বিষ বুলি? বোলে পাৰিম। ঠিক আছে। দুদিনমানৰ পিছত সেই পুখুৰীটোলৈ মানুহ এটাই কেঁকুৰা গাঁতত, মাছৰ গাঁতত হাত ভৰাই ভৰাই আহি আছে। তা সাপে ক'লে মাছক, হে ৰাখি বৰ ফুটনি মাৰিছিলে নহয়, তোমাৰ গাটো বহুত বিষ আছে বুলি, আজি প্ৰমাণ দিব লাগিব। বোলে দিম, ব'ল আমি একেটা গাঁততে সোমাই থাকোঁ। প্ৰথম খুঁটটো ময়ে মাৰিম, খুঁট মৰাৰ পিছতে তুমি মানুহটো ওলাই চাবা, সি ধৰ ফৰাই আছে মৰিবৰ কাৰণে, তুমি কামুৰিবলৈ বাচি নাথাকে আৰু। মাছে ক'লে হ'ব। সেইমতে মানুহটোৱে দিলে হাত ভৰাই, সাপে দিলে কামোৰ মাৰি। কামোৰ মৰাৰ পিছতে মাছটোৱে মানুহটো মুখৰ আগলৈ ওলাই চালে, চাওঁতে মানুহটো চকুটো পৰিলে মাছটোৰ ওপৰত। মনে মনে ভাবিলে, অঁ মোক মাছেহে কামুৰিলে, কথাটো গুৰুত্বই নিদিলে। তেতিয়া মাছে ক'লে, হে বৰ ফুটনি মাৰিছিলা নহয়, মই নিজে দেখি আহিছোঁ, তুমি কামোৰাৰ লগে লগে ওলাই চালোঁ, মানুহটো একো কেৰপেৰি নকৰিলে, এইবাৰ মই কামোৰটো মাৰিম। কামোৰ মৰাৰ পিছতে তুমি ওলাই চাবা, দেখিবা সি চটফটাই আছে। সেইবাৰ মাছে কামোৰ মাৰি দিলে খুব জোৰত। কামোৰ মৰাৰ পিছতে সাপটোৱে মানুহটো মুখৰ আগলৈ ওলাই চালে, মানুহটো চকুটো পৰিলে সাপটোৰ ওপৰত। মনে মনে ভাবিলে, মোক আজি সাপে খুটিলে, সেইটো ধৰ ধৰ মাৰ মাৰ লাগিলে। এইটোকে কৈছে বিশ্বাস। বিশ্বাসে নামৰ কক্ষা, বিশ্বাস নভৰিলে নামে নকৰন্ত ৰক্ষা। কিন্তু নামক বিশ্বাস কৰিবলৈ হ'লে অন্ধবিশ্বাসবিলাক কিন্তু মনৰ পৰা দূৰ কৰিব লাগিব। আমাৰ একেবাৰে পৃথিৱীৰ ভিতৰত পুৰণি সভ্যতাটোৱে হ'ল ভাৰতীয় সভ্যতা। কিন্তু আজি আমেৰিকা, ৰাছিয়া, চাইনা এইবিলাকহে আগবাঢ়ি আছে। সেই দিশৰ পৰা চাবলৈ গ'লে ভাৰতবৰ্ষ আমেৰিকা, ৰাছিয়াৰ ওপৰত থাকিব লাগিছিলে। কিয় আগবাঢ়িব নোৱাৰিলে? এতিয়াও অসম তথা ভাৰতবৰ্ষখন কুসংস্কাৰৰ অন্ধবিশ্বাসেৰে ভৰি আছে। ডাইনী সন্দেহত সিদিনালৈকে মানুহ মাৰি আছে, নৰবলি পৰ্যন্ত দিয়ে আছে, হয়নে হ'ল? এতিয়া মই সৰু অন্ধবিশ্বাস কিছুমানৰ কথা কৈছোঁ চাব। বোলে শনিবাৰে মঙলবাৰে বোলে বাঁহ কাটিব নাপায়, দাড়ি চুলি কাটিব নাপায়, হয়নে হ'ল? দাড়ি চুলি নখ কাটিব নাপায়, মানে নামানে মানুহে, সেইটো অন্ধবিশ্বাস। গ্ৰহৰ ভিতৰত আটাইতকৈ ধুনীয়া গ্ৰহটোৱে হ'ল শনি গ্ৰহ। শনিবাৰে কৰা কৰ্ম ধুনীয়াহে হ'ব। আকৌ মংগল শব্দটোকো অমংগল কৰি পেলালে। অঁ, আবেলি দাড়ি চুলি নখ কাটিব নাপায়, এইটো বিজ্ঞানসন্মত কথা। আহাৰ খোৱাৰ পিছত কেতিয়াও দাড়ি চুলি নখ নেকাটিব, চকু দৃষ্টি কমি যায়।
আইসকলে চেলাউৰিহে উঘালিব নাপায়, এইটো আকৌ নেমানে। সেইটো বিজ্ঞানসন্মত, চকুৰ দৃষ্টি কমি যায়। এতিয়া অন্ধবিশ্বাস। এতিয়া আগৰ আৰু এনেকুৱা কিছুমান অন্ধবিশ্বাস আছিলে, বোলে আইসকলে বাপজনৰ নামটোও কাঢ়িব নাপায়। সেইটোও নহয় আচলতে, সেইটো কেতিয়াবা বিপদত পৰিব লাগিব। এবাৰ এগৰাকী আই পৰিলে বিপদত। তেখেতৰ স্বামীজনৰ নাম আছিলে গোবিন্দ। গোবিন্দ আকৌ গোটেই অঞ্চলটোৰ ভিতৰতে নামনি, ভাল নামতি। এবাৰ তাৰ নামলৈ নিমন্ত্ৰণ হ'ল, কাহ চৰ্দি হৈ মাতটো বহি আছিলে। তেওঁ আইগৰাকীও ভাল নামতি। আইগৰাকীক লগ ধৰিলে, ব'ল আছোন আমুকলৈ যাওঁ, মোৰ মাতটো বহি আছোঁ, তুমি আইসকলৰ মাজত বহি নামষাৰ টানি দিবা, নামষাৰ উঠি গুচি যাব। বোলে হ'ব। চাইকেলৰ কেইটা জাপ মাৰি বহিলে, নামৰ জেগা পালিগৈ। গোবিন্দ নামৰ আসনত বহিল। আইগৰাকীক ইংগিততে ক'লে, ধৰিবা দেই। বোলে হ'ব হ'ব, ধৰিম বাৰু। তাৰ গোবিন্দই মানে নাম লগাই দিলে, জয় হৰি গোবিন্দটো লগাই দিলে। আইগৰাকীয়ে মুখেৰে নেমাতিলে নহয়। নাম খাই এদাই হ'ল। আকৌ এই গোবিন্দই মনে মনে ভাবিছে, এইক মই ইমান শিকাই বুজাই আহিলোঁ, এই মুখেৰে নামাতিলে কি হ'ল? আকৌ কাষৰগৰাকীয়ে ক'লে, হেৰি আই, আপোনাৰ কিবা অসুখ নেকি? বোলে নহয়, বাপজনে ইমান সুন্দৰ নাম দিছে, আপুনি মুখেৰে নামাতিলে, এইবাৰ কিন্তু ধৰিব লাগিব। বোলে এইবাৰ ধৰিমেই। তাৰ গোবিন্দই মনে মনে ভাবিলে, ইমান শিকাই বুজাই আহিলোঁ, মুখেৰে নামাতিলে, গতিকে চুটি চাই কীৰ্তন এভাগকে দি থৈ দিওঁ, মাতটো ভাগি আছে। এই বুলি পিছৰ জনা দিলে কি, গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। এইবাৰ নমতা হ'ল নহয় এগৰাকী। 4 ঘাৰীমান গৈছে, কাষৰগৰাকীয়ে কিলাকতি মাৰিবলৈ আৰম্ভ কৰিলে, নহয় আপুনি ধৰিবই লাগিব, নধৰিলেও আমিও নাপাওঁ। উপায়ন্তৰ হৈ শেহত গালেগৈ বাৰু, আইগৰাকী ধুনীয়াকৈ গালেগৈ। গোপাল নিজৰ জন যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। তথাপি গোবিন্দটো নেগালে, এইটো অন্ধবিশ্বাস। যি কি নহওক, এতিয়া ইয়াত এইটোৱে কৈছে, আমি যে প্ৰথমতে কৈছোঁ ভাবা, ভাৱনাটো মুহুৰহু ৰুচিকা ভুবি ভাবুকা। এতিয়া কাক ভাবিবা? বোলে ঈশ্বৰক ভবাৰ আগত প্ৰথমতে তুমি নিজক ভাবা, ভাবিলেহে ভাবক পাই বুলি কথা এটা আছে। তোমাৰ জীৱনটোক এবাৰ ভাবা, তুমি কি কৰিবলৈ আহিছা, কিহত লাগি আছা। তোমাৰ পুত্ৰ ভজা ধন জন মাটি বাৰী অজস্ৰ আছে, অজস্ৰ বা সৰ্বস্ব থাকিলেও মনত ৰাখিবা, এদিন নহয় এদিন কিন্তু তুমি অকলশৰীয়া জীৱন কটাবই লাগিব। আৰু সেই অকলশৰীয়া দিনকেইটাই হ'ল আমাৰ প্ৰত্যেকৰে কাৰণে পৰলোক বুলি কৈছে। আমি পৰলোকলৈ গৈ আছোঁ। মৃত্যুৰ পিছৰ কালটোকে ভাগৱতে পৰলোক বুলি কোৱা নাই। কেতিয়া পৰলোকলৈ যাবা? যেতিয়া কিচকিচিয়া ক'লা চুলি মৰাপাতৰ নিচিনা হ'ব। হ'ব নাই? হ'বলৈ নাই। আজিকালি নহয় আৰু ৰংবিলাক ওলাই গ'ল বুলিহে, নহ'লে এতিয়া গোটেই বগাই দেখিলেহেঁতেন চুলি। কাণেৰে নুশুনা হ'বা, চকুৰে নেদেখা হ'বা, টকৌ গুটি চুবোৱা তাত বোলে শুলুক ঢুলুক হ'ল, মাহ প্ৰসাদো খুন্দি খাব লাগিব। ছাল কিছুটা মিহিকৈ ৰাখিবলৈ কিমান হাজাৰ হাজাৰ টকীয়া ক্ৰীম আইসকলে ব্যৱহাৰ কৰে। বোলে সুতুৰা সুতুৰি হ'ব, বিচনাতে মলমূত্ৰ যাব, ভিতৰতে থুক হেঁকা পেলাবলগীয়া হ'ব, বাথৰুমলৈ দুজনে ধৰি ধৰি নিবলগীয়া হ'ব। তেতিয়া প্ৰমাণ পাবা কি আগৰ দৰে বাকীবিলাকে তোমাক আদৰ নকৰা হ'ল। ডেকা কালত আইগৰাকীয়ে আপোনাক আপুনি আপুনি বুলি মাতে, বৰ শ্ৰদ্ধা কৰে, মৰম কৰে, কাৰণ ধাৰ ঋণ কৰি হ'লেও আইগৰাকীয়ে যিটোকে বিচাৰে দি আছিল। সেই অৱস্থাটো পালে কি বুলি ক'ব? এই বুঢ়াডাল এডাল নমৰা হ'ল, নেমেলা হ'ল, ভাল বিপদহে পালে বুলিহে ক'ব। কেতিয়া যায় দেখিব। পিতেকে ক'ব, দেউতাই ইমান কষ্ট পাই আছে, ঈশ্বৰে লৈ যোৱা হ'লে তাৰমানে সি আজৰি হ'লহেঁতেন। তথাপি নকয়, কষ্টই মষ্টই থাকক, আমি কিমান ভাগ্য শুশ্ৰূষা কৰিবলৈ পাইছোঁ। এই অৱস্থাটো কিয় হ'ব? বোলে দৰকে ভাবা, যিদিনাখন তুমি সংসাৰলৈ আহিছিলা সেইদিনা তুমি অকলেহে আহিছিলা। মাজত ধৰি মাটি বাৰী সা সম্পত্তি ধন পইচা পাতি অজস্ৰ পালা, লগত কোনোবাই আনিছিলে জানো এক ৰতি হ'লেও? ঐ উপজিলা একেশ্বৰ পাছে ভৈলা বাৰী ঘৰ, কাহাক সংগতনি বামৰি, থাকিবে কৈটো স্থানে যত ধন জন মানে, কি কমৰা ভাস ভূষ কৰি। জন্ম হওঁতে অকলে অকলে আহিলে, মাজত ধৰি সা সম্পত্তি এইবিলাক পালা, পুত্ৰ ভাইজা। যিদিনা তোমাৰ যাবৰ হ'ল, যেনেদৰে আহিছিলা তেনেদৰে
অকলে অকলেহে তুমি গমন কৰিব লাগিব গতিকে সেই অকলশৰীয়া দিনকেইটাত তোমাক কিহে সহায় কৰিব ও পুত্ৰ দ্বাৰা ধন শৰীৰ স্বজন মৰিলে লগে নাযায় ও হৰিৰ ভকতি পৰম সম্পত্তি ইহ পৰলোকে পাই আজি ভকতৰ সংগলৈ আহি যিটো সম্পত্তি ঘটিলে এইটো হ'ল পৰম সম্পত্তি এই পৰম সম্পত্তিহে তোমাক সেইটো সময়ত ৰক্ষা কৰিব উদ্ধাৰ কৰিব কৃষ্ণ গুণৰ নামইহে পৰলোক বিত্ত গতিকে বাকীবিলাক মিছা সেইকাৰণে জীৱন্ত অৱস্থাত নাৰদে কংসক কৈছিলে হেৰৌ কংস যাক তই আপোন বুলি ভাবিছ এই সকলোবিলাক প্ৰকৃততে তোৰ শত্ৰুহে হয়ো হয় পুতনা আঘাখৰ বকাখোৰ ধেনুকাখোৰ পলম্বাখোৰে ওচৰতে কংসক আধা বয়সতে মাৰি পেলোৱা নাই জানো গতিকে জীৱন্ত অৱস্থাত আমি চাৰিটা কথা প্ৰমাণ চাব লাগে প্ৰথম বোলে সতী সন্তান দ্বিতীয়তে ককাই ভাই তৃতীয়তে ভাৰ্যা বা স্বামী চতুৰ্থতে বোলে ঈশ্বৰকো প্ৰমাণ কৰা বিপদত তোমাক উদ্ধাৰ কৰিবলৈ নকৰে বোলে কাক কেতিয়া প্ৰমাণ কৰিবা চিনি পাবা ও পুত্ৰক চিনিবা বিবাহৰ পাছত ভাতৃক চিনিবা সম্পত্তি ভাগত ও ভাৰ্যাক চিনিবা বৃদ্ধ কালত ঈশ্বৰক চিনিবা সংকট কালত ল'ৰাটো ভাল বুলি জ্বৰ মাৰি নুফুৰিবা মাটি বাৰী বেছি পঢ়ুৱালা চাকৰিও দিয়ালা ঐ বিয়া পতা এবছৰ পিছতহে প্ৰমাণ পাবা কিমান ভাল লগত ৰাখেনে বৃদ্ধ আশ্ৰমত ৰাখে ককাই ভাই বোলে আমাৰ বৰ মিল সমাজ এৰি দিম ককাই ভাই এৰিব নোৱাৰোঁ লাভ নাই যিদিনাখন মাটি বাৰী সা সম্পত্তি ভাগ কৰিবা সেইদিনাহে প্ৰমাণ পাবা ধনী ককায়েকে দুখীয়া ভায়েকৰ কাৰণে কেইনল মাটি এনেই এৰি দিছে আৰু ভাৰ্যাক চিনিবা বৃদ্ধ কালত সেইটো কৈয়ে গ'লোঁ ঈশ্বৰক চিনিবা সংকট কালত ও বিপদত পৰি ঈশ্বৰৰ নাম লৈছোঁ আৰু তেতিয়াহে প্ৰমাণ পাবা ঈশ্বৰে তোমাক উদ্ধাৰ কৰে নে নকৰে এতিয়া আপোনাক ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি খাওঁতে বওঁতে উঠোঁতে বহুতে শয়নে সপোনে প্ৰত্যেকৰে মুখত কৃষ্ণ শব্দটো আহে নহয়নে বাৰু বিপদত আহে নাহে বাৰু আহে সেইটো মিছা কথা বিপদত কৃষ্ণ শব্দটো নাহে মই প্ৰমাণ কৰি দিম এতিয়া সকলো সময়তে কৃষ্ণ শব্দটো আহে পিছল খাই পৰিবলৈ ধৰিলে ঘপককৈ আকৌ ইটো শব্দহে আহে হয়নে কওক ঐ পিছল খাই পৰিবলৈ ধৰোঁতেও যদি আন শব্দ নাহি কাৰোবাৰ কৃষ্ণ শব্দটো আহি যায় তেতিয়া জানক আৰু তেওঁ পিছল খাই পৰি হাত ভৰি কেতিয়াও নেভাগে কৃষ্ণ বাৰু অকণ বাহক স্তুতি ভাগ কৃষ্ণ